কীৰ্তন কৰহ ক্ৰমে ভাগৱত সাৰ তাহাতে হৈবে মুক্ত এঘোৰ সংসাৰ হে ৰাম কলিযুগে বুদ্ধিহীন নৰগণ যত অলস আলোপ হুৱে পাপে সৰ্বৰত এহেৰাম ব্যাধি আদি বাধা বিঘ্ন হৈবে বল শাস্ত্ৰসাৰ নানা ভুজি বেমানব সকল হে ৰাম শাস্ত্ৰৰ লিখিত যত পুণ্য কৰ্ম কৰিতে অক্ষম হবে সাধু সন্ত মহন্তৰ ৰূপ যদি আমি পাব লাগে তেতিয়াহ'লে আমি দূৰদৰ্শী হ'ব লাগিব আমি টিকাদৰ্শী হ'ব পাৰিব লাগিব আজি ঋষিমুনিসকলে কি চিন্তা কৰিছে চাওক কলি যুগৰ আৰম্ভণিতে তেওঁলোকৰ এই চিন্তাটো আহি গৈছে কাক উদ্দেশ্য কৰি যে অজানিতভাৱে এই কলি যুগত যিসকল লোকে জন্মগ্ৰহণ কৰিব যুগ ধৰ্মৰ বিচাৰত তেওঁলোকে মায়া মলক কলিৰ কাষত জন্মসূত্ৰে তেওঁলোকে দৌৰি থাকিব লাগিব কোনো লোক কলি যুগত জন্ম হোৱা কলিৰ মলৰ পৰা কেতিয়াও জন্মসূত্ৰে মুক্ত হ'ব নোৱাৰে গতিকে এই কাৰণে ভৱিষ্যতৰ দৰ্শনটো দেখি তেওঁলোক শিহৰিত হৈ আছে যে কলি যুগৰ যিজন শ্ৰেষ্ঠ ৰজা পৰীক্ষিত মহাৰাজৰে যদি এইটো দুৰ্দশা হয় দেৱতাৰ শক্তিও যাক ঢুকি নাপায় এটা মনুষ্য ৰূপত জন্মগ্ৰহণ কৰা পৰীক্ষিত যাৰ ৰথৰ ঘোঁৰা বোলে ভূমিত নচলে ৰথৰ চকা ভূমিত নচলে আকাশী পথেদি পৰীক্ষিতৰ ৰথৰ ঘোঁৰা দৌৰি যায় মনুষ্যটো আকাশী পথেদি গতি কৰিব নোৱাৰে তেতিয়াহ'লে দেৱত্বৰ শক্তিটো তেওঁ মনুষ্য ৰূপে তেওঁ ধাৰণ কৰা সেইজন মহাপূৰ্ণবন্ত সত্যবাদী ৰজা তেওঁকো কলিয়ে যদি গ্ৰাস কৰে বাকী সমস্তই কি দুৰ্দশা হ'ব এই কথাটো ঋষি সমস্ত চিন্তা কৰি কৈছিল যে কলি যুগৰ নৰকসকলক নিশ্চয় উদ্ধাৰৰ পন্থটো আমি নিদিলে কৰি দিব আমাক যে বেদজ্ঞ বুলি কৈছে আমি যদি সৰ্বজ্ঞান দত্ত তিনি কালৰ টিকালক্ষৰ স্বৰূপটো আমি পোৱাৰ পিছতো আমি যদি ভৱিষ্যতৰ প্ৰজন্মক ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি এই যোগ ধৰ্ম সাধন কৰ্ম কৰি আমি অথলে পৰমায়ু নিক্ষেপ কৰিছোঁ গতিকে এইকাৰণে তেওঁ এই সিদ্ধান্ত দিবলৈ কৈছে যে সগুণ হওক নিৰ্গুণ হওক ক'ব লগা নাই কলি যুগৰ নৰসকল কিন্তু অল্পমতি হ'ব স্থিৰ মন বুদ্ধি নাথাকিব গতিকে এই অল্পমতি নৰসকলে যোগ সাধনাও কৰিব নোৱাৰিব ভক্তি সাধনাও কৰিব নোৱাৰিব কৰ্মৰ জৰিয়তে নিজৰ ধৰ্মৰ কথাও চিন্তা কৰিব নোৱাৰিব জ্ঞান বুদ্ধি প্ৰজ্ঞা এই সমস্তৰ সীমিত হ'ব তেতিয়াহ'লে সেইসকলে তৰণৰ উপায় কেনেকৈ পাব এটাই চৰ্ত দিছে তেওঁলোকে যিসকল নৰৰূপে জন্মগ্ৰহণ কৰিব সেইসকলে নিশ্চয় মুক্তি পোৱাৰ বাঞ্ছাৰে জন্মগ্ৰহণ কৰে কিন্তু মায়া পূৰ্ণীভূত হৈ থকাৰ কাৰণে তেওঁলোকে নিজকো নাজানে সংসাৰ তত্ত্বকো নাজানে আৰু পৰমাত্মা প্ৰভু ভগৱন্তৰ আত্মাক
পৰা অহা জীৱবিলাকে মায়াত ডুবি থাকি নিজেও নিজৰ কথা চিন্তা কৰিব নোৱাৰে। মই ক'ৰ পৰা আহিছো, মই কি কৰিছো, মই কৰি যাম। জন্মৰ আগতে আমি যিমান কাকুতি মিনতি কৰি আছিলো স্বয়ং প্ৰভু ভগৱন্ত, হে প্ৰভু মায়াৰ সংসাৰত আমি অনেক কাল পৰিগ্ৰহণ কৰিলো, আমাৰ কৰ্মৰ সূত্ৰে আমি মুক্ত হ'ব নোৱাৰিলো। গতিকে কিবা প্ৰকাৰে আপুনি মনুষ্য জীৱন এটা দিয়ক, এই মনুষ্য জীৱন দিয়ক বুলি প্ৰাৰ্থনা কৰি 84 লক্ষ জনী পৰিক্ৰমণ কৰিলো। আৰু প্ৰভু ভগৱন্তে কৰ্মফলৰ বিধান অনুসৰি সৰ্বশেষত আমাক মনুষ্য ৰূপে জন্মগ্ৰহণ কৰালে। অথচ এই সমস্ত মনুষ্যক মুক্তিৰ বাঞ্ছাৰে জীৱসকলে মনুষ্যত্ব লাভ কৰে, কিন্তু কলিযুগৰ ল'ৰাসকলেতো একো কথাই অনুধান নাপায়। কিন্তু তেওঁলোকে কৰিব কেনেকৈ? তেওঁলোকৰ তৰণৰ কাৰণে এতিয়া ঋষিমুনিসকলে কৈছে, কোনোবাই দুষ্ট কৰিছে, কোনোবাই সন্ত কৰিছে, পাপ কৰিছে, এইটো তেওঁৰ দুখ নহয়, সেই জীৱটোৰ দুখ নহয়। কাৰণ তেওঁ মায়াত ডুবিভূত হৈছে, তেওঁ অন্ধ হৈ আছে, তেওঁ কোনফালে যাব, কি কৰিব লাগিব তেওঁ ক'ব নোৱাৰে। গতিকে অন্ধ লোক এজনে গৈ যদি বাটে বাটে গৈ থাকোঁতে যদি গৰখাই পৰে, ক'ৰবাত যদি তেওঁ নদীত পৰে, জলত পৰে, তেতিয়াহ'লে তেওঁৰ তাত দুখ নাই। দুখ আছে কি? যে পৰিৱেশৰ দুখ। দুখটো এতিয়া কেনেকৈ নাইকিয়া কৰিব পৰা যাব? এই কাৰণে আজি কৈ আছে, তুমি এনেকুৱা এক শাস্ত্ৰৰ মহাতত্বৰ জ্ঞান দিয়া, ভাগৱতৰ মহাতত্বৰ জ্ঞান দিয়া, যিখিনি জ্ঞান সুকমণিয়ে পৰীক্ষিতক দিছিলে, সেই জ্ঞানখিনি যদি আমাক দিয়া, আমাৰ জৰিয়তে আমি জগতক দিবৰ কাৰণে যত্ন কৰিম। আহক ইয়াৰ পিছত এতিয়া পৰীক্ষিতে কি উত্তৰ কেমনে সাৰহতে হৈবে উদ্ধাৰ অসত সৰ্বশ্ৰেষ্ঠ উপায়িতা ৰাম ৰাম বহুবিধ শাস্ত্ৰ গ্ৰন্থ আছে উপাদেয়, ভুৰি ভুৰি ধৰ্ম কৰ্ম আছে অনুষ্ঠেয়, ৰাম সেই হব ধৰ্ম কথাকে কৰে নিৰ্ণয়, তাৰ অনুষ্ঠান কভু সুসাধ্য নহয়। নিবেদন কৰিছে যে কলিযুগৰ নৰকসকলক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় তাৰ তত্ত্বটো তুমি দিয়া। আৰু এই কলিযুগৰ নৰকসকল অল্পায়ু, একেবাৰে পৰমায়ু কম আছে তেওঁলোকৰ। অকণমান সময়ৰ কাৰণে যদি এই সংসাৰলৈকে আহে, কাৰণ সত্যবেদা দাপৰ এই তিনিটা যুগত পৰমায়ুৰ বিচাৰত নৰকসকলৰ যিমান আয়ুস আছিল তাৰ তুলনাত
একেবাৰে অল্পায়ু হৈছে কলিযুগৰ নৰসকল। গতিকে এই কলিযুগৰ নৰসকলে অল্প জ্ঞানী অল্পায়ু হৈ কেনেকে বুজিব? সৰ্বশাস্ত্ৰ পঢ়ি সগুণে হওক নিৰ্গুণে হওক ব্ৰহ্মবাদী তত্ত্বই হওক এই সমস্তৰ জৰিয়তে এটাই বিধান দিয়া আছে। এতিয়া আজি স্পষ্ট উল্লেখ কৰিছে ভগৱন্তে নিজ হাতেৰে ব্যাসো যদি এজন প্ৰভু ভগৱন্তৰ অৱতাৰ হয় তেতিয়াহ'লে ব্যাসক প্ৰভু ভগৱন্তৰ এটা ৰূপ বুলি কৈ ব্যাসৰ সৃষ্টিবিলাকক যদি কোৱা যায় তেতিয়াহ'লে চৈত্ৰ শাস্ত্ৰ 18 পুৰাণ বেদ উপনিষদ এই সমস্ত বিলাকৰে জৰিয়তে সগুণ আৰু নিৰ্গুণ দুটা পন্থ সৃষ্টি কৰিলে। আৰু আজি এই মণিসকলে কৈছে যে সগুণৰ মাজেৰেও সেই ব্ৰহ্ম পুৰুষজনৰে তত্ত্ব উল্লেখ হৈছে, নিৰ্গুণ শাস্ত্ৰবিলাকতো এই নিৰ্গুণ পুৰুষজনৰে তত্ত্ব উল্লেখ হৈছে। অৰ্থাৎ সগুণ আৰু নিৰ্গুণ দুয়োটা পন্থ কোনো কাৰণতে ইটোৱে সিটোৰ পৰা কেতিয়াও আঁতৰি যাব নোৱাৰে। নিৰ্গুণ জন্মসূত্ৰে ভাগ কৰিব নোৱাৰে নিৰ্গুণতা, জন্মসূত্ৰে তেওঁ গুণময় হ'ব। গতিকে সগুণৰ পন্থেৰেহে গৈ নিৰ্গুণতা পাব। গতিকে বেদ উপনিষদ এই সমস্ত তত্ত্ব তেওঁ জানিব লাগিব। কিন্তু আজি অল্পায়ু নৰসকলে এই সমস্ত কথা বুজিবৰ কাৰণে শক্তি সমৰ্থ নহ'ব। কিন্তু তেওঁলোক পঢ়িব লাগিব, কাৰণ কলিযুগত তেওঁলোকৰ জন্ম পূৰ্ব নিৰ্ধাৰিত হৈ আছে। সত্য বেদা দাপৰ 3 যুগত যিসকল নৰে জন্মগ্ৰহণ কৰিছিল সেই নৰসকলে বুজিছিল যে আমি 3টা যুগত সংসাৰৰ পৰা আমি মুক্ত হ'ব নোৱাৰো। যদি মুক্ত হ'ব লাগে তেতিয়াহ'লে কলিযুগত জন্মগ্ৰহণ কৰিব লাগিব। গতিকে 4 মহাসংযোগৰ কলিযুগত যিসকলৰ জন্ম হয় সেইসকলে কলমৰ ৰাস্তাটো পায়। কিন্তু এই কলিযুগৰ নৰসকল যিহেতু অল্পায়ু, জন্মসূত্ৰেই কলিৰ মলত তেওঁলোকে দ্ৰৱীভূত হোৱাৰ সূত্ৰে পূৰ্বজন্মৰ সমস্ত জ্ঞান ধাৰণা তেওঁলোকৰ মনৰ পৰা আঁতৰি গৈছে। দেৱভূতি মাতৃ কপিল মহাপ্ৰভুৱে যি এক তামসিক গতি বৰ্ণনাৰ মাজেৰে গৰ্ভস্থ সন্তানে ঈশ্বৰৰ লগত কেনেকৈ সম্বন্ধ কৰি আছে সুন্দৰভাৱে বৰ্ণনা দিছে। কিন্তু যেতিয়া এই গৰ্ভস্থ সন্তানটো মায়া সংসাৰত যেতিয়া প্ৰৱেশ কৰে তেওঁ নিজকো পাহৰি যায়। চকু থাকিও তেওঁ অন্ধ, চকু একো দেখা নাপায়। জন্মগ্ৰহণ কৰা শিশুটোৱে কিবা দেখা পাই জানো বাৰু? নাপায়। কিন্তু চকু দুটাটো আছে। চকু দুটা থাকিলে তেওঁ দেখিব লাগে, কাৰণ মায়া সংসাৰে তেওঁলোকৰ চকুকেইটাক অন্ধ কৰি পেলালে। চকু যে অন্ধ হলেই গৰ্ভৰ ভিতৰত ভগৱন্তক তুতি কৰি থকা মহাজ্ঞানৰ তত্ত্বখিনিকো পাহৰি গুচি গ'ল। গতিকে পুনৰ অন্ধকাৰত খেপিয়াই খেপিয়াই বাট বিচাৰি ফুৰাৰ দৰে মনুষ্যই জীৱন আৰম্ভ কৰিব লগা হয়। গতিকে উৰেটো জীৱন তেওঁ সংসাৰৰ কৰ্ম কৰে, কিন্তু ভুল কৰে। বিষয় ধৰ্মকে সৰ্বস্ব বুলি জ্ঞান কৰে। ঈশ্বৰে দিয়া মহাশক্তি প্ৰভু ভগৱন্তে পৰমাত্মা ৰূপে দেহত ইন্দ্ৰিয়ৰ জৰিয়তে সেই শক্তি তেওঁ ধাৰণ কৰি আছে। ভগৱন্তে দিয়া শক্তিক লৈ আমি কৰ্ম কৰি আছো, কিন্তু আমি ভগৱন্তক স্বীকাৰ নকৰো। স্বীকাৰ কৰো কাক? যে মোৰ হাতেৰে মই নিজ হাতেৰে এইখিনি কৰিছো বুলি অহংকাৰ কৰো। মই তেওঁক এইখিনি উপদেশ দিছো বুলি মই মহাগৰ্ব কৰো। কিন্তু উপদেশ দিয়াৰ জানো মোৰ শক্তি আছে? যদি হৃদয়ৰ ভিতৰতে প্ৰভু ভগৱতে ছাত্ৰ ৰূপে যদি গুৰুৰ জ্ঞানটো যদি তেওঁ ধাৰণ কৰি নাথাকে, সেইজন ছাত্ৰই যেতিয়া মুখেৰে যেতিয়া বাক্য নকব তেতিয়ালৈকে আমাৰ মুখেৰে জ্ঞান গৰিমাৰ কথা কোনো তত্ত্বৰ কথা প্ৰকাশ হ'ব নোৱাৰে। কিন্তু সঁচাকৈ যদি সেইজনে কিবা কাৰণত আমাৰ দেহৰ পৰা সেই শক্তিটো সম্বৰণ কৰে তেতিয়াহ'লে আমি অপ্ৰতিষ্ঠিত হৈ যাম। এই মুহূৰ্তলৈকে মই সৰ্বজ্ঞ, কিন্তু সেই প্ৰভু ভগৱন্তে যদি মোৰ পৰা সেই স্মৃতি শক্তিটো যদি হ্ৰাস কৰি দিয়ে, নাইকিয়া কৰি দিয়ে, মই সমস্ত পাহৰি যাম। মনত পেলাবলৈ যত্ন কৰি থাকিলে মোৰ মনত নপৰিব।
অলপ আগতে যে মই মনত পৰিছিল এই মুহূৰ্তত মই কিয় মনত পৰা নাই এই তত্ত্বটো বুজিলে আমি জানিব লাগিব যে দেহৰ ভিতৰত যিজনে আমাক যিটো শক্তি দি আছে সেই শক্তিটোৰ কাৰণেহে মই আচলতে কাৰোবাক কিবা এটা ক'ব পাৰিছো আৰু সেইটোৱে যদি কাৰোবাৰ বাবে জ্ঞান হ'ব পাৰে উপদেশ হ'ব পাৰে কাৰোবাৰ যদি উপকাৰ হ'ব পাৰে সেই কৰ্মখিনিৰ কাৰণে মই কেতিয়াও গৌৰৱান্বিত হোৱা বা অহংকাৰ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ এই শক্তি মোৰ নহয় গতিকে আমি এই তত্ত্বটো আমি ধাৰণ কৰিব লাগিব ঈশ্বৰ এতিয়া মহাশক্তি ঈশ্বৰৰ নামত এইদৰে সমৰ্পণ কৰিব লাগিব ঈশ্বৰৰ নামত সমৰ্পণ কৰিবলৈ আমাৰ বিষয় জগতত যিমানেই যি কৰ্ম আমাৰ সন্মুখত আনি নিদিয়ে কিয় সেই কৰ্মকো আমি ঈশ্বৰৰ কৰ্ম বুলি যদি জ্ঞান কৰি কৰোঁ সেয়া বিষয় কৰ্ম হৈ নাথাকে ঈশ্বৰৰ কৰ্মত পৰিণত হৈ যায় তেতিয়াই আপোনাৰ যিটো নিৰ্গুণ সেই নিৰ্গুণতাটো আহি যায় গুণৰ পৰা নিৰ্গুণতা পায় যেতিয়া কামনাৰ বাসনাৰ বা কৰ্মৰ বন্ধনৰ মাজত যেতিয়া আমি নিজেই থাকিব লগা নহয় তাৰ পৰা মুক্ত হৈ ঈশ্বৰৰ অৰ্থে সমস্ত কৰ্ম কৰোঁ ঈশ্বৰে দায়িত্ব স্বীকাৰ কৰি ল'ব গতিকে এনেদৰে আজি সেই খুব মহাপুৰুষক আজি আপোনাৰ নমিকা অৰণ্যৰ সৌনকালী ব্ৰহ্মবাদী বেদজ্ঞ ঋষি সমস্তে কিমান উচ্চ আসন দিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই কাৰণ এই কাৰণে নাই যে সঁচাকৈ তেওঁলোকৰ সাধু দৰ্শন হৈ গ'ল ইমান দিনে নিজকে সাধু বুলি ভাবি আছিল সুত অহাৰ লগে লগে ভাবিলে সুততকৈ আমি কিমান তলত আছো খুব ক'ত আছে তেওঁ বৈকুণ্ঠৰ লগত তেওঁ অহৰহ সংযোগ কৰি আছে আৰু ক'ত আমি মায়া সংসাৰত পন্থ বিচাৰি আমি হাৱা কৰি খাই আছো গতিকে সেই সাধু সন্তৰ মুখ দৰ্শনৰ লগে লগে তেওঁলোকৰ অন্তৰত দিব্য দৃষ্টি দিব্য জ্ঞানৰ প্ৰসাৰ ঘটিছে সাধু দৰ্শন কিমান মংগলময় এই কথাটো আমি কিন্তু বুজাটো উচিত সাধু দৰ্শনৰ লগে লগে আমাৰ মনত যদি কিবা এটা বিকাৰ আছিল লাহে লাহে সেইবিলাক নাইকিয়া হ'বৰ কাৰণে যত্ন কৰে কাৰণ সাধুৱে অদ্বৈতভাৱেও সমস্ত জীৱক মনেৰে সৈতে বাঞ্ছা কৰে যে তোমাৰ কল্যাণ হয় তুমি মহা দুখ কৰি আছা তেওঁৰ ওপৰত ক্ৰোধ নকৰে যে তোমাৰ কল্যাণ হওক ঈশ্বৰে তোমাক কৃপা কৰক এই আশীৰ্বাদ ঈশ্বৰক সমৰ্পণ কৰি দিয়ে সেই দুখ ত্ৰুটিবিলাক আমি সেই কথাটো মানিব লাগিব গতিকে ভগৱন্তে এঠাইত কৈছে যে তুমি যদি বিষয় বুজি আছা দৌৰি থাকা প্ৰৱণতা নাই ব্যাখ্যাকৰ প্ৰভু আৰু ভাগৱত পৰাৰ্থক প্ৰভু আমাৰ পাঠটো ইমানতে সামৰাটো ভাল কাৰণ আমি বহুত দূৰ দূৰণিৰ পৰা অহা সাধুসকল আছে আমি মুকলি ধৰ্মৰাজনী সভাখন অনুষ্ঠিত কৰিম ধ্যান পাব আৰু খোৱা লোৱাৰ কথা আছে ঘৰত যোৱাৰ কথা আছে গতিকে আপোনালোকক সামৰণি কৰাৰ কাৰণে মই তাতে অনুৰোধ জনাইছোঁ ধন্যবাদ এইখিনি আমি সভাৰ শীৰ্ষত ধন্যবাদ জনাইছোঁ ইমান সময়তে আমি কিবা এটা ক'বৰ কাৰণে সুযোগ পাইছোঁ এয়াই আমাৰ পৰম ভাগ্য আমি ভবা নাছিলোঁ প্ৰায় এঘণ্টা সময় যে আমি পাম আধা ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে এঘণ্টা সময় যে আমি এনেদৰে পাম আশাই কৰা নাছিলোঁ যি কি নহওক যে যিখিনি সময় পাওঁ তাকেই অকণমান ভালকৈ পদবন্ধে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ গতিকে এইখিনিতে আমি সভাৰ শীৰ্ষত ধন্যবাদ জনাই নিশ্চয় আমি সামৰণিৰ ফালে আগবাঢ়িম কিন্তু তাৰ আগতে এটা কথা আমি সামৰণি মাৰিব বিচাৰিছোঁ আমাৰ আলোচনা যিখিনি বিষয়ে আমি আলোচনা কৰিছোঁ সেই আলোচনাৰ আগধৰি এটা কথাই আমাৰ সমস্ত যিসকল আমি বিষয়ত ডুবি আছোঁ এইসকলক উদ্দেশ্য কৰি প্ৰভু ভগৱন্তে নাৰদক দিয়া এটা উপদেশত এই কথাটোকে কৈছিল যে এই নৰমনুষ্যসকলে তেওঁলোকে মোৰ পৰাই সমস্ত শক্তি লৈ আছে 24টা মহাতত্বৰ জৰিয়তে সগুণ আৰু বদগুণ এই দুয়োটাই ভাল গুণ আৰু বেয়া গুণ দুয়োটাকে আয়ত্ত কৰিবৰ কাৰণে সুযোগ দিয়া হৈছে তাৰ ভিতৰত বিষয়ে যদি কোনোবাই নিজকে সংস্কাৰ কৰিব বিচাৰে তেতিয়াহ'লে
সেইসকলক উদ্দেশ্য কৰি কৈছিল যে মই যিমানবিলাক ভাল গুণ দিছো বেয়া গুণ দিছো তোমাৰ দেহত আছে হৃদয়ত আছে তুমি যদি সেইবিলাকক যদি সৎপ্ৰয়োগ কৰিব পৰা নাই তেতিয়াহ'লে তুমি মোক কিছুমান ঘূৰাই দিয়া কোনবিলাক গুণ মোক ঘূৰাই দিয়া যিবিলাক তোমাক বেছিকৈ প্ৰয়োজন হয় বুলি জানা তোমাক লাগে বুলি ভাবা সেইখিনি গুণ তুমি লগত ৰাখা আৰু যিকেইটা আটাইতকৈ বেয়া গুণ বুলি তুমি নিজেও জানা জগতেও জানে সেইকেইটা গুণটো তোমাক নালাগে সেইকেইটা গুণ তুমি মোক তুমি সমৰ্থন কৰি দিয়া ধৈৰ্য সহ্য ক্ষমা দয়া ভাল বেয়া ইত্যাদি ইত্যাদি ভাৱনাবিলাক আছে গতিকে ধৈৰ্য লাগে তোমাক সহ্য লাগে তোমাক ধৰ্ম লাগে মৰম লাগে চেনেহ লাগে প্ৰীতি লাগে ক্ষমা লাগে দয়া লাগে দান দিয়ে দানৰ অনুভূতি এইবিলাক ভাল ভাল গুণ এইবিলাক ভাল ভাল গুণবিলাক তুমি মোক দিব নালাগে মোক একো দান দিব নালাগে সেইখিনি তুমি লগত ৰাখা কিন্তু যিখিনি আটাইতকৈ বেয়া বস্তু বুলি তুমি জানা সেইখিনি তুমি মোক দিয়া কি কি তুমি ক্ৰোধটো বেয়া খংটো বেয়া লোভটো বেয়া মায়া বেয়া মোহ বেয়া হিংসা দেহ কপটতা এই সমস্ত নিজে কেতিয়াও নিজেও ভাল বুলি কেতিয়াও ক'ব নোৱাৰে মোৰ খংটো বেছি বুলি তেওঁ নিজকে অনুতাপ কৰিব লগা হয় মোৰ লোভটো বেছি বুলি অনুতাপ কৰিব লগা হয় আৰু সেইখিনিয়ে তোমাৰ যে নানান ধৰণৰ কৰ্মত যে ব্যাঘাত জনাইছে তুমি নিজেও জানা সেইকাৰণে ভগৱন্তে কৈছে তুমি বেয়া বেয়া বস্তুবিলাক তুমি মোক দিয়া ভাল ভাল বস্তুখিনি তুমি লগত ৰাখা তাৰপিছত তুমি যে বিষয়ত তুমি থাকিবলৈ যত্ন কৰা মোৰ আপত্তি নাই তুমি দেৱলোক পাবা তুমি স্বৰ্গলোক পাবা স্বৰ্গভোগ কৰি তুমি মহা সুখী হবা যদিহে তুমি হিংসা দেহ কপটতা ইত্যাদি ইত্যাদি বেয়া বেয়া ভাৱনাবিলাক মোক স্মৰণ কৰি তুমি সমৰ্পণ কৰি দিয়া যে এইকেইটা প্ৰভু মোক নালাগে তুমি মোক এইকেইটাৰ পৰা ৰক্ষা কৰা এই বুলি যদি তুমি মোক যদি সম্বৰণ কৰা তেতিয়াহ'লে তুমিও ধন্য হ'ব জগতো ধন্য হ'ব বাৰু যি কি নহওক সমস্ত সৰ্বাৰ শ্ৰী কোটি কোটি